প্ৰাইম টাইম শ্ব' ভাল খবৰ আহিছে লণ্ডনৰ পৰা ভাল খবৰ আহিছে আৰু এই ভাল খবৰটো অতি শীঘ্ৰেই ভাৰত আহি পাব বুলি আমি আশা কৰিছোঁ কাৰণ কোভিড মহামাৰী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এই আশাৰ বতৰাটো আহিছে মানৱ শৰীৰত কোভিড-19ৰ ভেকচিনৰ আনুষ্ঠানিক প্ৰয়োগ কৰি ব্ৰিটেনে ইতিমধ্যে চমক দিছে আমি সেই বাতৰি আপোনালোকৰ বাবে সম্প্ৰচাৰ কৰিয়ে আছোঁ ব্ৰিটেনৰ 90 বছৰীয়া মাৰ্গাৰেট কিনানে ল'লে কৰোনাৰ ভেকচিন আৰু কৰোনাৰ ভেকচিন লোৱা বিশ্বৰ প্ৰথমগৰাকী ব্যক্তি হিচাপে তেওঁ পৰিগণিত হ'ল আমেৰিকাৰ ফাইজাৰ পুনেৰ চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া আৰু হায়দৰাবাদৰ ভাৰত বায়'টেকে ভাৰতত EUAৰ বাবে এতিয়া আবেদন জনাইছে ফাইজাৰে 4 ডিচেম্বৰত চিৰামে 6 ডিচেম্বৰত আৰু ভাৰত বায়'টেকে 7 তাৰিখে EUAৰ বাবে আবেদন দাখিল কৰিছে EUA অৰ্থাৎ ইমাৰ্জেন্সি ইউজ অথৰাইজেশ্যন পালে ভাৰততো ভেকচিন প্ৰদানৰ বাট মুকলি হ'ব কিন্তু আমি সেইখিনি তথ্য আপোনালোকক দি ল'ব বিচাৰিছোঁ যিখিনি তথ্যৰ বাবে আপুনিও অধীৰ আগ্ৰহেৰে হয়তো অপেক্ষা কৰি আছে ইতিমধ্যে আমি কৈছোঁ যে কালি বিশ্বৰ অগ্ৰণী ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ফাইজাৰে প্ৰস্তুত কৰা কৰোনা প্ৰতিষেধক প্ৰথমে প্ৰদান কৰা হ'ল এগৰাকী 90 বছৰীয়া ব্ৰিটিছ আইতাৰ গাত নাম মাৰ্গাৰেট কিনান লণ্ডনৰ কোভেন্ট্ৰি বিশ্ববিদ্যালয়ৰ হস্পিটেলত মেট্ৰন মে পাৰ্চনে লণ্ডনৰ স্থানীয় সময় 6:31 প্ৰদান কৰাৰ লগে লগে ৰচিত হ'ল এক ইতিহাস প্ৰতিষেধক গ্ৰহণ কৰাৰ পিছত মাৰ্গাৰেট কিনানে কয় যে এয়া তেওঁৰ জন্মদিনৰ আগতীয়া উপহাৰ উৎফুল্লিত হৈ কিনানে লগতে কয় কিয়নো এই প্ৰতিষেধক গ্ৰহণৰ পিছত সমাগত নৱবৰ্ষৰ দিনটো পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে তেওঁ সুন্দৰকৈ কটাব পাৰিব সকলো লোকলৈ প্ৰতিষেধক গ্ৰহণ কৰাৰ আহ্বান জনাই তেওঁ কয় যে সকলোৱে প্ৰতিষেধক গ্ৰহণ কৰা উচিত তেওঁ যদি এই 90 বছৰ বয়সতো ল'ব পাৰে তেন্তে আন লোকে কিয় নোৱাৰিব বিগত এবছৰ ধৰি বিশ্ববাসীক আতংকিত কৰি ৰখা এই কোভিড-19 ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ইংলেণ্ড চৰকাৰে প্ৰথমবাৰৰ বাবে কৰোনা প্ৰতিষেধকৰ গণ টীকাকৰণ কাৰ্যসূচীৰ অনুমোদন জনাই ইতিমধ্যে অভিলেখ ৰচনা কৰিছে ফাইজাৰৰ কৰোনা প্ৰতিষেধক 90% কাৰ্যক্ষম বুলি ইতিমধ্যে ইংলেণ্ড আৰু মাৰ্কিন বিশেষজ্ঞসকলে ঘোষণাও কৰিছে কৰোনাৰ পৰা সম্পূৰ্ণ ৰোগ প্ৰতিৰোধী ক্ষমতা লাভৰ বাবে ফাইজাৰ প্ৰতিষেধকে সম্পূৰ্ণ 28 দিনত কাম কৰিব প্ৰতিষেধক গ্ৰহণৰ পিছত 12 দিনত প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা হয় 21 দিনত দ্বিতীয় পালি প্ৰতিষেধক প্ৰদানৰ পিছত 28 দিনৰ দিনা প্ৰতিষেধক গ্ৰহণকাৰীয়ে সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতা লাভ কৰে ইপিনে ব্ৰিটেনত আৰম্ভ হোৱা এই গণ টীকাকৰণৰ প্ৰথম পৰ্যায়ত পুৰুষৰ ভিতৰত কৰোনা প্ৰতিষেধক গ্ৰহণ কৰা প্ৰথমগৰাকী প্ৰৱাসী ভাৰতীয়ৰ নাম ইতিমধ্যে ইতিহাসত লিপিবদ্ধ হৈছে আৰু তেওঁ হ'ল 87 বছৰীয়া প্ৰৱাসী ভাৰতীয় হৰি শুক্লা কালি পুৱাতেই ব্ৰিটেনৰ এখন হস্পিটেলত ফাইজাৰৰ প্ৰতিষেধক তেওঁ গ্ৰহণ কৰে আৰু প্ৰথমবাৰৰ বাবে কৰোনা প্ৰতিষেধক গ্ৰহণ কৰি যথেষ্ট উৎফুল্লিত হৈ পৰিছে এইগৰাকী প্ৰৱাসী ভাৰতীয় হৰি শুক্লা উল্লেখযোগ্য যে ইংলেণ্ডৰ প্ৰথম পৰ্যায়ত জ্যেষ্ঠ নাগৰিক আৰু স্বাস্থ্যকৰ্মীসকলক প্ৰদান কৰা হৈছে কৰোনা প্ৰতিষেধক চিটা প্ৰদানৰ প্ৰথম দিনা লণ্ডনৰ এক হস্পিটেল পৰিদৰ্শন কৰি প্ৰধানমন্ত্ৰী বৰিছ জনছনে উপস্থিত লোকসকলক উদ্দেশ্যি কয় যে এই চিটাকৰণ সকলোৰে কাৰণে আৰু সমগ্ৰ দেশৰ কাৰণে এক মংগলজনক কাম স্কটলেণ্ডৰ মন্ত্ৰী নিকোলাছ ষ্টাৰ্জনে কয় যে তেওঁলোকৰ বাবে এয়া ঐতিহাসিক দিন আনন্দৰ দিন কিন্তু তাৰ পিছতো সতৰ্ক হৈ থাকিব লাগিব সমগ্ৰ দিন ইংলেণ্ডৰ 50খন হস্পিটেলত কৰোনা প্ৰতিষেধক কালি প্ৰদান কৰা হয় বেলফাষ্টত চেষ্টাৰ জোৱান স্লোৱান বেলছত 48 বছৰীয়া ক্ৰেগ এটনিক্স স্কটলেণ্ডত ডক্টৰ কেটি ষ্টিৱাৰ্ডক প্ৰথমে প্ৰতিষেধক প্ৰদান কৰা হয় উল্লেখযোগ্য যে বিগত 28 দিনত কৰোনাত মৃত্যু হৈছে 60,000ৰো অধিক লোকৰ আৰু তাৰ মাজতে এই কৰোনা ভেকচিন আহিছে আৰু ইতিমধ্যে ব্ৰিটেনৰ সকলো লোককে এই ভেকচিন প্ৰদান কৰাৰ সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে যাক কোৱা হৈছে গণ টীকাকৰণ কাৰ্যসূচী এই গণ টীকাকৰণ কাৰ্যসূচীৰ কেইটামান উল্লেখযোগ্য দিশ ইতিমধ্যে আমি আপোনালোকক কৈছোঁ যে কৰোনাৰ পৰা সম্পূৰ্ণ ৰোগ প্ৰতিৰোধী ক্ষমতা লাভৰ বাবে ফাইজাৰ প্ৰতিষেধকে সম্পূৰ্ণ 28 দিনত কাম কৰিব আৰু 21 দিনত দ্বিতীয় পালি প্ৰতিষেধক প্ৰদানৰ পিছত 28 দিনৰ দিনা প্ৰতিষেধক গ্ৰহণকাৰীয়ে সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতা লাভ কৰে আমি কেইবাগৰাকীও চিকিৎসকৰ সৈতে যোগাযোগ স্থাপন কৰিছোঁ লগতে লণ্ডনৰ পৰা পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আমাৰ সতীৰ্থ সাংবাদিক হীৰামণি শৰ্মা লণ্ডনৰ পৰা থাকিব তেওঁৰ সৈতে আমি যোগাযোগ স্থাপন কৰিম হীৰামণি পোনপটীয়া সম্প্ৰচাৰত আপোনাৰ কাষলৈ গৈছোঁ এটা ঐতিহাসিক দিন বুলি আমি ইয়াক অভিহিত কৰিব পাৰোঁ এটা বৰ ভাল খবৰ আহিছে আপোনালোকৰ ঠাইৰ পৰা ভাৰতলৈ এই খবৰটো অতি শীঘ্ৰে আহক সেইটোৱে আমি কামনা কৰিছোঁ হীৰামণি নমস্কাৰ প্ৰাঞ্জল যেনেকে জানা ইউকে বিশ্বৰ প্ৰথম দেশ য'ত কৰোনা ভাইৰাছৰ ভেকচিন আৰম্ভ হৈছে যোৱাকালিৰ পৰা মানে 8 ডিচেম্বৰৰ পৰা ইয়াত ভেকচিন দিয়া আৰম্ভ হৈছে প্ৰথম যিগৰাকী ব্যক্তিক ভেকচিন দিয়া হৈছে তেখেত এগৰাকী 90 বছৰীয়া আইতা আৰু তাৰ লগতে ইউকেৰ নেশ্যনেল হেল্থ সাৰ্ভিসৰ যিসকল ষ্টাফ তেওঁলোককো ভেকচিন দিয়া আৰম্ভ হৈছে প্ৰায়োৰিটি হিচাপে এনে ধৰণে তেওঁলোকে প্লেনিং কৰিছে যে যিসকল ব্যক্তি 80 বছৰৰ ওপৰত তেওঁলোকক প্ৰথমে দিয়া হ'ব NHS ষ্টাফ
যিসকলে কেয়াৰ হোমছত কাম কৰে আৰু যিসকলে হেল্থ কেয়াৰ ছেক্টৰত কাম কৰে আৰু তেওঁলোক ভালনাৰেবল কেটেগৰীৰ ভিতৰত পৰে বৰ্তমানলৈকে 1000তকৈও বেছি ভেকচিন দিয়া গৈছে ইউকেত আৰু এই ধৰণে তেওঁলোকে প্লেনিং কৰিছে যে অহা মাহলৈকে অহা সপ্তাহলৈকে 200 হস্পিটেললৈকে তেওঁলোকে ভেকচিন সাপ্লাই কৰিব আৰু এই বছৰৰ শেষলৈকে 2.5 মিলিয়ন ভেকচিন সাপ্লাই কৰা যাব যেনেকে জানে সকলোৱে ভেকচিনটোৰ নাম হৈছে ফাইজাৰ বায়োএনটেক আৰু ফাইজাৰ যেহেতু ভেকচিন এটা অতি কম তাপমাত্ৰাৰ ভিতৰত ৰাখিব লগা হয় গতিকে সকলো হস্পিটেলকে কোৱা হৈছে যে তেওঁলোকে যাতে তেওঁলোকৰ সাপ্লাই 3.5 দিনৰ ভিতৰত শেষ কৰিব পাৰে বৰ্তমানলৈকে যিমানখিনি ভেকচিন দিয়া গৈছে তাৰ ভিতৰত কোনো ধৰণৰ সাইড ইফেক্ট দেখা পোৱা যোৱা নাই কিন্তু আজি এটা বাৰ্তা আহিছে যে দুগৰাকী NHSৰ ষ্টাফ তেওঁলোকে কিছু ধৰণৰ তেওঁলোকৰ এলাৰ্জিক ৰিয়াকচন দেখা গৈছে মানে গাত কিছু ধৰণৰ ৰেশেছ পৰিছে কোৱা হৈছে সেই কাৰণে যে যিসকলৰ হয়তো অলৰেডি কিছু এলাৰ্জি আছে মেডিচিনৰ পৰা হ'ব পাৰে বা খাদ্যৰ পৰা হ'ব পাৰে তেখেতসকলে যাতে ডক্টৰক আগতে কয় ভেকচিন দিয়াৰ আগতে আৰু কোৱা হৈছে যে কিছু ধৰণৰ সিম্পটম সাইড ইফেক্ট দেখা পাবও পাৰে গাৰ অকমান বিষ হ'ব পাৰে বা মূৰৰ বিষ হ'ব পাৰে আৰু তেনে ধৰণৰ সিম্পটমছ হলে ডক্টৰে কৈছে যে পেৰাচিটামল খালেই হ'ব যেটো ডোজ দুটা ডোজ দিয়া যাব ভ্যাকসিনেশনৰ সময়ত প্ৰথম যেটো ডোজ দিয়া যায় তাৰ 21 দিন পিছত দ্বিতীয় ডোজটো দিয়া যাব আৰু কোৱা হৈছে যে এটা সৰু এটা সম্ভাৱনা আছে যে ভ্যাকসিনেশনৰ পিছতো হয়তো কিছু শতাংশ মানুহে কৰোনা ভাইৰাছৰ আৰু সংক্ৰমিত হ'বও পাৰে হেকাৰণে কোৱা হৈছে যে সকলোৱে যাতে সোশ্যাল ডিস্টেন্সিং ফেস মাস্ক এনে ধৰণৰ সকলো নীতি নিয়ম মানি চলে ভ্যাকসিনেশনৰ পিছতো আৰু কোৱা হৈছে যে যিসকল প্ৰেগনেন্ট তেখেতসকলে যাতে ভ্যাকসিনেশন কেঁচুৱা জন্মৰ পিছত হে কৰে আৰু যিসকলে বৰ্তমান ব্ৰেষ্ট ফিডিং কৰি আছে তেওঁলোকেও যাতে ব্ৰেষ্ট ফিডিং শেষ হোৱাৰ পিছত হে ভ্যাকসিনেশন কৰায় গতিকে বৰ্তমান ইউকেৰ যেটো এটা বাতাবৰণ এটা পজিটিভ এটা বাতাবৰণ দেখা পোৱা গৈছে ধন্যবাদ জনাইছো হীৰামণি শৰ্মা এটা পজিটিভ বাতাবৰণ অৰ্থাৎ এটা সদৰ্থক দিশ দেখিবলৈ পোৱা গৈছে আৰু সেইটো আমি আশা কৰিছো সমগ্ৰ বিশ্বত এই সদৰ্থক দিশটো সদায় উন্মোচন হৈ থাকক সকলোৰে মাজত যাতে নৰৰ্থক সকলো ভয় আশংকা নাশ হৈ এই পজিটিভিটি যাতে বিৰাজ কৰে সেইটো আমি কামনা কৰিছো ইয়া লণ্ডনৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ আমাৰ সতীৰ্থ সাংবাদিক হীৰামণি আগবঢ়ালো এবাৰ আমি দিল্লীলৈ যাব বিচাৰিছো অসমৰ জ্যেষ্ঠ চিকিৎসক ডাক্তৰ প্ৰাকৃতিশ বৰা ডাঙৰীয়া আমাৰ সৈতে লাইভত আছে স্বাগতম জনাইছো ডাক্তৰ প্ৰাকৃতিশ বৰা ডাঙৰীয়া যেহেতু অত্যন্ত এটা আশাৰ খবৰ আহিছে লণ্ডনৰ পৰা ব্ৰিটেইনৰ পৰা আৰু এই খবৰটো ভাৰতবাসীৰ বাবে এটা সদৰ্থক খবৰ হিচাপে বিবেচিত হৈছে সমগ্ৰ বিশ্বৰ বাবে এটা সদৰ্থক খবৰ হিচাপে বিবেচিত হৈছে একগৰাকী চিকিৎসক হিচাপে আপুনি ইয়াক কেনে ধৰণে চাইছে আৰু আপোনাৰ হাতত কি নতুন তথ্য আছে এই সন্দৰ্ভত ডাক্তৰ প্ৰাকৃতিশ বৰাৰ সৈতে আমি ভালদৰে যোগাযোগ কৰিবলৈ এই মুহূৰ্তত সক্ষম হোৱা নাই আমি পুনৰবাৰ যোগাযোগ কৰিম তেওঁৰ সৈতে কিছু সময়ৰ পাছতে কিন্তু আমি আপোনালোকক জনাব বিচাৰিছো যে ভাৰতত 24 ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে 26567 গৰাকী আৰু 3 কোটি প্ৰতিষেধক শীতলী গৃহত মজুত কৰিবলৈ ইতিমধ্যে সাজু হৈছে ভাৰত এফালে ব্ৰিটেইনত যেনে ধৰণে এতিয়া ভ্যাকচিন প্ৰয়োগ আৰম্ভ হৈছে যাক কোৱা হৈছে গণ টিকাকৰণ প্ৰক্ৰিয়া সেই গণ টিকাকৰণ প্ৰক্ৰিয়া ইতিমধ্যে ব্ৰিটেইনত আৰম্ভ হৈ গৈছে আৰু ভাৰততো ইতিমধ্যে সকলো ধৰণৰ আগভাগ লোৱা হৈছে 3 কোটি প্ৰতিষেধক শীতলী গৃহত মজুত কৰিবলৈ সাজু হৈছে এতিয়া ভাৰতবৰ্ষ মই ডক্টৰ প্ৰাকৃতিশ বৰা ডাঙৰীয়াক অনুৰোধ কৰিছো যাতে আপুনি এবাৰ পুনৰবাৰ আমাৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰক কাৰণ আপোনাৰ সংযোগ আমাৰ সৈতে বিচ্ছিন্ন হৈ গৈছে আপোনাৰ জৰিয়তে আমি যোগাযোগটো বিচাৰিছো যাতে দৰ্শকে আপোনাৰ পৰা কিবা এটা বাৰ্তা লাভ কৰিব পাৰে যোগাযোগ সম্ভৱ হৈছে হয়তো ডক্টৰ প্ৰাকৃতিশ বৰা ডাঙৰীয়া হয় হয় নমস্কাৰ নমস্কাৰ
এটা ভাল খবৰ আহিছে ব্ৰিটেনৰ পৰা কেনেধৰণে চাইছে আপুনি এই বিষয়টোক খুবেই মানে ইন্টাৰেষ্টিং কাৰণ যোনবিলাক ভ্যাকচিন সাধাৰণতে এতিয়ালৈকে তৈয়াৰ হৈছিলে সেইবিলাকত 10-12 বছৰ তাতকে বেছিও আনকি 15 বছৰ 20 বছৰ লাগিছিলে গতিকে কোভিডৰ ভ্যাকচিনটো যোনটো ইমান সোনকালে তৈয়াৰ হ'ল হয় সেইটো খুবেই এটা ভাল খবৰ আমাৰ বাবে আৰু আশা কৰিছো ভাৰতবৰ্ষত মাৰ্চ এপ্ৰিলৰ ভিতৰত হয়তো এটো মানে পাব্লিকৰ কাৰণে হয়তো আহি যাব হয় এতিয়া যেটো ফাইজাৰ কোম্পানী যেটো ভ্যাকচিন ব্ৰিটেনত ওলাইছে যেটো ইতিমধ্যে গণ টিকাকৰণ কাৰ্যসূচী আৰম্ভ হৈ গৈছে কোৱা হৈছে যে 28 দিনত কাম কৰিব অৰ্থাৎ এই প্ৰতিষেধকে ৰোগ প্ৰতিৰোধী ক্ষমতা মানুহৰ শৰীৰত গঢ় দিবলৈ 28 দিন সময় লাগিব হয় ইয়াৰ দুটা ডোজ দিয়াৰ কথা তেওঁলোকে কৈছে হয় গতিকে প্ৰথমটো দিয়াৰ 3 সপ্তাহ বা 4 সপ্তাহৰ পিছত 2 নম্বৰ ডোজটো দিয়া যাব গতিকে 2 নম্বৰ ডোজটো দিয়াৰ পিছতে 90% প্ৰটেকচন মানে কোভিডৰ কাৰণে আহিব বুলি তেওঁলোকে মোটামুটি এস্টাবলিশ কৰিছে আৰু ইউএছ এফডিএৰ এপ্ৰুভেলো হয়তো পাব হয় গতিকে ফাইজাৰ কোম্পানী এটো ডাঙৰ এটা ব্ৰেক থ্ৰু আৰু যেহেতু ভাৰতত ইতিমধ্যে ভাৰত সাজু হৈছে কাৰণ 3 কোটি প্ৰতিষেধক শীতলী গৃহত মজুত কৰিবলৈ এতিয়া ভাৰতবৰ্ষত সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে কিন্তু আজিৰ দিনতো আজি এই মুহূৰ্তলৈকে যিখিনি আপডেট আছে আমাৰ লগত যে 24 ঘণ্টাতে ভাৰতত কোভিডত আক্ৰান্ত হৈছে 26567 গৰাকী ভাৰত বায়োটেকেও বিশেষ উদ্যোগ গ্ৰহণ কৰি আছে ভাৰত বায়োটেকৰ তৰফৰ পৰা ইতিমধ্যে যি আমি আপোনালোকক আৰম্ভণিতে জনাইছিলো যে EUA অৰ্থাৎ ইমাৰ্জেন্সি ইউজ অথৰাইজেশ্যন ভাৰতত পালে ভ্যাকচিনৰ প্ৰদানৰ বাট মুকলি হ'ব এই ইমাৰ্জেন্সি ইউজ অথৰাইজেশ্যনৰ কথা আপোনাৰ লগত কিবা তথ্য আছে নেকি একচুয়ালি যোনটো ফেজ 3 ট্ৰায়াল ব্লাক আৰু প্লাস তাৰ পিছত যোনবিলাক হিউম্যান ট্ৰায়ালছ হয় হেবিলাক পুৰা একৰ্ডিং টু নৰ্মছ হোৱা নাই বাবে হয়তো ইমাৰ্জেন্সি যোনটো ইউজ হেতু এতিয়ালৈকে স্যাংচন হোৱা নাই হয় কিন্তু খুব শীঘ্ৰেই হ'ব মই ভাবো আৰু স্পেশালি ভাৰত বায়োটেক যোনে যোনটো হোম গ্ৰোন মানে আমাৰ ভাৰতবৰ্ষতে বনোৱা ভ্যাকচিন হেতু যদি আহে হেতু আমাৰ বাবে বৰ গৌৰৱৰ কথা হ'ব নিশ্চয় ধন্যবাদ জনাইছো ডক্টৰ প্ৰকৃতিশ বৰা ডাঙৰীয়া এইখিনি সময় আপুনি আমাক দিলে আমি পুংখানুপুংখৰ ওপৰত কিছু তথ্য আপোনাৰ পৰা আহৰণ কৰিবলৈ চেষ্টা কৰিলো আৰু যেহেতু এটা গৌৰৱৰ কথা হ'ব ভাল খবৰ হ'ব আমি কৈ আছো ধাৰাবাহিক ৰূপত কিন্তু লগতে ভাৰতত কি পদক্ষেপ এতিয়া গ্ৰহণ কৰা হৈছে আমি আপোনালোকক জনাই থওঁ যে চিকিৎসক স্বাস্থ্যকৰ্মীকে ধৰি দেশৰ সমুখমৰৰ আকাৰীৰ কৰোনা যোদ্ধাক প্ৰতিষেধক প্ৰদান কৰাৰ সুবিধাৰ্থে ভাৰতবৰ্ষ বৰ্তমান সাজু হৈছে প্ৰাথমিক ৰূপত আজি দেশৰ স্বাস্থ্য মন্ত্ৰালয়ৰ এটা সূত্ৰই সদৰি কৰিছে যে ভাৰতত 3 কোটি কৰোনা প্ৰতিষেধক মজুত ৰাখিবলৈ উপযুক্ত শীতলী গৃহ সুবিধা সাজু হৈছে অহা কেইসপ্তাহমানৰ পিছতেই দেশৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰা হ'ব লাখ লাখ কৰোনা প্ৰতিষেধক এনে পৰিপ্ৰেক্ষিতত দিল্লী আৰু হায়দৰাবাদ বিমানবন্দৰত তাপমাত্ৰা নিয়ন্ত্ৰিত কণ্টেইনাৰ আৰু জোনসমূহ সাজু কৰি তোলা হৈছে ইতিমধ্যে দিল্লী আৰু হায়দৰাবাদ বিমানবন্দৰত উন্নতমানৰ ফাৰ্মাচী আৰু প্ৰতিষেধক মজুত ৰাখিবলৈ বিশেষ শীতলীকৰণ ভাণ্ডাৰৰ ব্যৱস্থা গঢ়ি তোলাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে ইপিনে 24 ঘণ্টাত দেশত নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে 26567 গৰাকী ইয়াৰ লগে লগে দেশত মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে 97,03,770 জনলৈ এই মুঠ আক্ৰান্তক লৈ বিশ্বৰ দ্বিতীয় স্থানত আছে ভাৰত এই মুহূৰ্তলৈকে সম্প্ৰতি দেশত সংক্ৰমণৰ হাৰ 2.59% হ্ৰাস পাইছে ইপিনে দেখা গৈছে দেশত কৰোনাত সুস্থতাৰ হাৰ স্বস্তিদায়ক দেশত মুঠ আক্ৰান্তৰ প্ৰায় 94% সুস্থ হৈ উঠিছে এই পৰ্যন্ত কৰোনাৰ কবলৰ পৰা সুস্থ হৈ উঠিছে মুঠ 91,78,946 গৰাকী আৰু 24 ঘণ্টাত দেশত সুস্থ হৈছে 39,109 গৰাকী উল্লেখযোগ্য যে ৰাজধানী দিল্লীত সম্প্ৰতি কৰোনা সংক্ৰমণ হ্ৰাস পাইছে আৰু 24 ঘণ্টাত দিল্লীত নতুনকৈ আক্ৰান্ত হৈছে 1674 গৰাকী ইপিনে বিশ্বত মুঠ আক্ৰান্তৰ প্ৰথম স্থানত থকা আমেৰিকাত আজি দৈনিক সংক্ৰমণৰ সংখ্যা হৈছে 1,90,000 দেশখনৰ মুঠ আক্ৰান্তৰ সংখ্যাই 1.5 কোটি অতিক্ৰম কৰিছে আমেৰিকা এতিয়াও শীৰ্ষস্থানতে আছে আমি এই মুহূৰ্তত এই যি প্ৰতিষেধকৰ কথা কোৱা হৈছে প্ৰতিষেধক হয়তো কোনোবাই 600 বা 800 টকাত পোৱা যাব বুলি কোৱা হৈছে বা ভাৰত চৰকাৰৰ এটা সূত্ৰই সেই কথা উল্লেখ কৰিছিল কিন্তু প্ৰকৃততে দাম কিমান হ'ব হিয়া থিৰাংকৈ এতিয়ালৈকে কোনো ক'ব পৰা নাই
ভাৰত বায়'টেক বা যিসমূহ ফাইজাৰ কোম্পানীয়ে হওক তেওঁলোকে যেতিয়া এই প্ৰতিষেধক ভাৰতত মুকলি কৰি দিব তেতিয়াহে ইয়াৰ দৰদাম নিশ্চিত নিশ্চয় কৰিব পৰা যাব এবাৰ আমি যোগাযোগ স্থাপন কৰিছোঁ গুৱাহাটীৰ পৰা ডাক্তৰ বিকাশ ৰায় দাসৰ সৈতে এগৰাকী জ্যেষ্ঠ চিকিৎসক হয় তেওঁ ডাক্তৰ বিকাশ ৰায় দাসে এই বিষয়টো কেনেধৰণে চাইছে মই তেওঁৰ পৰা জানিব বিচাৰিম ডাক্তৰ বিকাশ ৰায় দাস ডাঙৰীয়া ধন্যবাদ তোমাৰ প্ৰশ্নটোৰ কাৰণে আসলতে ভ্যাকচিন ইতিমধ্যে আৰম্ভ হৈছে আমি সকলোৱে জানো যে ব্ৰিটিছ যুক্তৰাষ্ট্ৰত মাৰ্গাৰেট কিন্নান বুলি মহিলা এগৰাকীয়ে 90 বছৰীয়া মহিলা এগৰাকীয়ে প্ৰথমটো ভ্যাকচিন ললে আৰু তাৰ পৰাই গোটেই ব্ৰিটিছ যুক্তৰাষ্ট্ৰত ইতিমধ্যে ভ্যাকচিন সেৱা আৰম্ভ হৈ গৈছে আৰু অনতিপলমে ভাৰতবৰ্ষতো এই সেৱা উপলব্ধ হ'ব ইতিমধ্যে এখন খুব উচ্চস্তৰীয় হাই লেভেল কমিটি যিখন কমিটি হৈছে নেশ্যনেল এক্সপাৰ্ট গ্ৰুপ ফৰ ভ্যাকচিন এডমিনিষ্ট্ৰেশ্যন ফৰ কোভিড-19 NECVAC বুলি এই যিখন কমিটি আছে তেওঁলোকে ইতিমধ্যে চৰকাৰক বহুকেইটা পৰামৰ্শ দিছে আৰু প্ৰথম পৰ্যায়ত প্ৰায় 30 কোটি মানুহক ভাৰতবৰ্ষৰ 30 কোটি মানুহক এই ভ্যাকচিনবিলাক উপলব্ধ কৰোৱা হ'ব আৰু ভ্যাকচিন বুলি কওঁতে অকল ফাইজাৰৰ ভ্যাকচিনটোৱে নহয় সেৰাম ইনষ্টিটিউটৰ যিটো ভ্যাকচিন আৰু ভাৰত বায়'টেকৰ যিটো ভ্যাকচিন এই তিনি ধৰণৰ ভ্যাকচিনেই আচলতে উপলব্ধ কৰা হ'ব আৰু প্ৰথম পৰ্যায়ত প্ৰায় 1 কোটি মান আমাৰ যিবিলাক ফ্ৰণ্ট লাইন ওয়াৰ্কাৰ্ছ আছে যিবিলাক হেল্থ কেয়াৰ ওয়াৰ্কাৰ্ছ ডাক্তৰ নাৰ্ছ বা অন্য স্বাস্থ্য খণ্ডৰ লগত জড়িত ব্যক্তি সেই মানুহবিলাকক দিয়া হ'ব লগতে পুলিচ আৰু আৰ্মিৰ যিবিলাক মানুহ যিবিলাক প্ৰশাসনৰ লগত জড়িত তেওঁলোকক প্ৰায় 2 কোটি মানুহক তেওঁলোকক এই ভ্যাকচিনটো দিয়াৰ কাৰণে যোজা চলি আছে লগতে বহুতে এই NECVAC কমিটিখনে প্ৰায় শিক্ষক শিক্ষয়িত্ৰীবিলাককো এই ভ্যাকচিনটো দিয়াৰ পোষকতা কৰিছে কিন্তু চৰকাৰে ইতিমধ্যে এই বিষয়ত সিদ্ধান্ত লোৱা নাই তদুপৰি 50 বছৰৰ বয়সৰ ঊৰ্ধ্বৰ যিবিলাক মানুহ আছে তেওঁলোকৰ কাৰণে প্ৰায় 27 কোটি মানুহ তেওঁলোকক দিব খুজি আছে গভৰ্ণমেণ্টে আৰু 50 বছৰ তলৰো কিছুমান মানুহ যাৰ নেকি ডায়াবেটিছ আছে বা হাই প্ৰেছাৰ আছে বা হৃদ ৰোগী হয় বা অন্য ধৰণৰ কিছুমান আনুষংগিক বেমাৰ আছে তেওঁলোককো এই সেৱাৰ ভিতৰত আনিবৰ কাৰণে চেষ্টা কৰা হৈ আছে আৰু ইতিমধ্যে চৰকাৰে এটা এপ মোবাইলৰ এপ এটা আৰম্ভ কৰিছে হেতু কেইদিনমান পিছতে আমাৰ উপলব্ধ হ'ব কোউইড বুলি আৰু এই এপটোৰ জৰিয়তে আপুনি ৰেজিষ্টাৰ কৰিব পাৰিব আৰোগ্য ক্ষেত্ৰৰ নিচিনা এইটো এপ ৰেজিষ্টাৰ কৰাৰ পিছত তেতিয়া আপুনি ভ্যাকচিনটো আপোনাক জনোৱা হ'ব কেতিয়া আপুনি ক'ত ল'ব পাৰিব আৰু ভ্যাকচিনটো লোৱাৰ পিছতো আপোনাক এখন সাৰ্টিফিকেট প্ৰদান কৰা হ'ব এটা QR কোড থাকিব সেই QR কোডটো আপুনি স্ক্যান কৰিলে আপোনাৰ সাৰ্টিফিকেট আপুনি যে ভ্যাকচিনটো ল'লে তাৰ সেইটো ওলাই আহিব আৰু চৰকাৰে আৰু এটা লক্ষ্য ৰাখিছে যাতে এই কোভিড ভ্যাকচিনৰ যেতিয়া আমি দিওঁ তাতে যাতে অন্য স্বাস্থ্য খণ্ডৰ অন্য মানুহবিলাক যাতে বা অন্য ভ্যাকচিন সংক্ৰান্তীয় যিবিলাক সেৱা সেইবিলাক যাতে বাধাগ্ৰস্ত নহয় সেই কাৰণে অকল যিবিলাক ANM নাৰ্ছ আছে তেওঁলোককহে এই সেৱাৰ কাৰণে নিয়োগ কৰিব আৰু প্ৰায় 1.5 লাখতকৈও বেছি ANM নাৰ্ছ আছে তেওঁলোকক এই সেৱাত তেওঁলোকক নিয়োগ কৰিব তো ইতিমধ্যে প্ৰায় 28,000 মান কোল্ড চেণ্টাৰ য'ত ভ্যাকচিনবিলাক আহিব আৰু তাত ৰাখিব কাৰণ কোল্ড চেইনটো মেইনটেইন কৰিব লাগিব যেটো শীতলীকৰণ প্ৰক্ৰিয়াৰ মাজেদি ভ্যাকচিনবিলাক আহিব সেইটো ইতিমধ্যে প্ৰায় 28,000 পৰা 29,000ৰ ভিতৰত কিছুমান চেণ্টাৰ গোটেই চৰকাৰে ঠাৱৰ কৰি দিছে সেইবিলাক নিৰ্ণয় কৰি দিছে সেইবিলাক জায়গাত ভ্যাকচিনবিলাক আনি ৰখা হ'ব আৰু লগতে প্ৰায় 85,000 মান নতুন ইকুইপমেন্ট নতুন ফ্ৰিজ বা তেনেকুৱা ধৰণৰ যিবিলাক শীতলীকৰণ কৰি ৰাখিব পাৰিব সেইবিলাকো তেওঁলোকে চৰকাৰে হেৰি কৰিব হয় নিশ্চয় ধন্যবাদ জনাইছোঁ ডাক্তৰ বিকাশ ৰায় দাস ডাঙৰীয়া মুঠতে এতিয়া ভাৰত সকলো প্ৰকাৰৰ বা সকলো ফালেৰে সাজু হৈছে চৌদিশৰ পৰা সাজু হোৱা বুলি যাক আমি কওঁ সেয়া ভাৰতবৰ্ষই ইতিমধ্যে কৰিছে কোল্ড ষ্ট'ৰেজ অৰ্থাৎ শীতলীকৰণ ভঁৰালৰ কথা ময়ো কৈছোঁ আৰু ডাক্তৰ বিকাশ ৰায় দাসেও কৈছে লগতে ডাক্তৰ প্ৰাকৃতিশ বৰাই বহুখিনি তথ্য দিলে আৰু আমাৰ সতীৰ্থ সাংবাদিক হীৰামণি শৰ্মায়ো লণ্ডনৰ পৰা বহুখিনি নতুন নতুন তথ্য আমাৰ দৰ্শকসকলৰ বাবে আগবঢ়ালে আমি আশা কৰিছোঁ ভাৰততো এই ভেকচিন অহাৰ পাছত এক বিশেষ নিৰ্দিষ্ট দামত যাতে সকলোৱে এই ভেকচিন ল'ব পাৰে অৱশ্যে চৰকাৰে এই দিশটো চালি চাই আছে যে দাম কিমান নিৰ্ধাৰণ কৰা হ'ব নে একাংশ লোকৰ বাবে বিনামূলীয়া কৰা হ'ব সেইখিনি এতিয়াও আলোচনাৰ মাজতে আছে হয়তো 2 এদিনৰ ভিতৰতে সেইখিনি কথাও স্পষ্ট হৈ পৰিব
দ্য প্ৰাইম টাইম শ্ব' চলি থাকিব, কিন্তু এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। দেখিবলৈ পোৱা গ'ল যে কোকৰাঝাৰত নিৰ্বাচনী হিংসাৰ এক অৱস্থাৰ সৃষ্টি হ'ল। UPPLৰ গাড়ীক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হ'ল, যিখন গাড়ীত UPPLৰ কেণ্ডিডেট আছিল। তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে এই সমগ্ৰ ঘটনাৰ বাবে দায়ী BPF। কিন্তু প্ৰকৃততে কোন দায়ী, কোনে আচলতে এই ঘটনা সংঘটিত কৰিলে এতিয়ালৈকে নিশ্চিত হোৱা নাই। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে, কিন্তু এই ঘটনাই বহুকেইটা দিশৰ উদ্ৰেক ঘটাইছে। হাহাকাৰ অৱস্থাৰ সৃষ্টি হ'ল, কাৰণ এখন বিশেষ বাহন আছিল য'ত এগৰাকী প্ৰতিদ্বন্দ্বী আছিল। তেওঁৰ বাহনত শিলাবৰ্ষণ কৰিলে দুৰ্বৃত্তই আৰু ভাঙি চুৰমাৰ হ'ল বাহনৰ গ্লাছ। কথমপিহে ৰক্ষা পৰিছে যিগৰাকী কেণ্ডিডেট গাড়ীখনত আছিল তেওঁ। কোকৰাঝাৰৰ নাইগ্ৰাওত এই ঘটনা সংঘটিত হৈছে। এক হিংসাত্মক ঘটনা। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাক সন্ধিয়া এই নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গ'ল কোকৰাঝাৰত। বিভিন্নজনৰ প্ৰতিক্ৰিয়া আহিছে এই সন্দৰ্ভত, আমি শুনাই লৈছোঁ। বহলপুৰ ছাইডৰ পৰা আমি আহি আছিলোঁ ৰুমলৈ, আৰু সেই সময়ত নাইগাঁৱত এটা কৰিছে, আৰু এইটো মানে তেখেতসকলৰ এটা এম্বুজ টাইপৰ আছিলে। পাথাৰ চাথাৰ লৈ বহুতখিনি অফিচৰ সন্মুখত ৰখি আছে, আৰু আমিতো নাজানো, আমি আহি আছোঁ নৰ্মেল যেনেকৈ আহোঁ। এইটো ৰাস্তাটো আমি কেতিয়াবা গুৱাহাটীৰ পৰা আহিলে, ক'ৰবাৰ পৰা আহিলে সেইটো ৰাস্তা দি আহোঁ, আৰু আজি আহোঁতে এইটো এটাক কৰিছে। আৰু মই বুলেট প্ৰুফ গাড়ী গভৰ্ণমেণ্টে দিয়া তাত বহি আছিলোঁ, গতিকে গ্লাছটো ভাঙিছে, কিন্তু আগত যিখন গাড়ী আছিলে সেই গাড়ীটো কমপ্লিটলি ডেমেজ হৈছে। তো মানুহ একো হোৱা নাই, কিন্তু কমপ্লিটলি ডেমেজ হৈছে গাড়ীটো। এতিয়া এইটো মানে হাগ্ৰামাৰ এইটো বা BPFৰ এইটো নতুন কথা নহয়। এই 4টামান সমষ্টিত বহুত ইউথ আনি থৈ দিছে, লাঠি লৈ বলেৰো ঘূৰি আছে। ক'ৰবাত যদি মানুহ যায় লগে লগে পিছা কৰি মিটিং কৰিব নেদে, কিবা কৰিব নেদে। অতিকৈ লাজ্জাজনক কথা, মই বহুত লাজ পাইছোঁ। ভাৰতবৰ্ষ সৰ্বোচ্চ গণতন্ত্ৰ দেশ হয়, ইয়াৰ ক্ষুদ্ৰ এটা কোকৰাঝাৰত এটা ইলেকশ্যন ভালকৈ পাৰ হ'ব নিদিয়ে। ইমান ভাইলেঞ্চ, টকা পইচা বিলাই, সেইটোতো বেলেগ কথা, মানে পইচা বিলাইছে, কিন্তু প্ৰত্যেকটো ইলেকশ্যন ভাইলেঞ্চ। যোৱা 3-4 মাহ ধৰি কচুগাঁও সমষ্টিত, ককলাবাৰী সমষ্টিত, ইফালে মানে যিটো আছে খালেংদুৱাৰ সমষ্টিত, এই বনৰগাঁও, দেবাৰগাঁও, বাওখুংৰি, সদায় মাৰপিট কৰে। আৰু আচৰিত, এজনকো জেলত নপঠায়। আৰু সেইকাৰণে আজি তেখেতসকলে এনেকৈ কৰিবলৈ সাহস পাইছে। মই ৰাইজক আহ্বান কৰিছোঁ, এনেকৈ আৰু হ'ব দিব নোৱাৰে BTRত। কিছু সময় আগতে আমি গম পাইছিলোঁ যে UPPLৰ লিডাৰ শ্ৰী প্ৰমোদ বড়ো গৈ থকা অৱস্থাত নাইকগাঁৱত তেওঁৰ গাড়ীৰ ওপৰত কিছুমান দুৰ্বৃত্তই পথাৰ মাৰিছে। এই খবৰ পাই IGBTAD অলৰেডি তাত গৈছে। মই চিৰাঙত আছিলোঁ, মই ইয়াত আহিছোঁ, মই এতিয়া যাম চাবলৈ। যিখিনি মানুহে এইটো কাম কৰিছে তেওঁলোকক নিশ্চয় ধৰা হ'ব। আমাৰ ফালৰ পৰা এটাহে কথা আছে, যিটোকে কেম্পেইনিং পিৰিয়ড অভাৰ হৈছে। প্ৰত্যেক পাৰ্টিৰ লিডাৰ আৰু কেণ্ডিডেটসকলক আমাৰ ফালৰ পৰা অনুৰোধ যে মডেল কোড অফ কণ্ডাক্ট মানি চলিব লাগে, আৰু এতিয়া এইটো সময়ত কেম্পেইনিং কৰিব নালাগে, ওলাব নালাগে। আৰু বাকী যিখিনি দুৰ্বৃত্ত তেনেকৈ ঘটনা কৰিছে তেওঁলোকক আমাৰ ফালৰ পৰা আমি সকিয়নি দিছোঁ। তেওঁলোকৰ বিৰুদ্ধে আমি ষ্ট্ৰংগেষ্ট পচিবল একশ্যন ল'ম। আৰু এতিয়া অলৰেডি পাৰ্টি তাতো আছে আৰু বেলেগ জেগাত আছে, আৰু আমি সেইটো তেনেকুৱা যিখিনি মানুহ আছে তেওঁলোকৰ এগেইনষ্ট একশ্যন ল'ম। আমাৰ সবফালে আমাৰ পুলিচ ঘূৰি আছে, আমাৰ OC ফিল্ডতে আছে, আমাৰ TSI ফিল্ডতে আছে, চবেই ফিল্ডতে আছে। গতিকে তেওঁলোক গৈ আছে তাতে, বা আইন শৃংখলা আমি কণ্ট্ৰল কৰি ৰাখিছোঁ। বিক্ষিপ্ত ঘটনা হৈছে, এইখিনি আমি নিশ্চয় এইটো মানে লোৱা যাব। কেছ ৰেজিষ্টাৰ আৰু FIR হ'লে নিশ্চয় কৰিব লাগিব। মই মানে সমষ্টিত মই এনে ঘূৰিব গৈ আছিলোঁ, আমাৰ মানে কৰ্মীবিলাকক মানে সুধিবৰ কাৰণে, চোৱা চিন্তা কৰিবৰ কাৰণে। ঠিক তেতিয়া হঠাৎ কৰি নাইগাঁৱত দেখা পালোঁ, মানে বহুতে মানুহ তাতে ৰখি আছিলে। ডাঙৰ কাঠ, লাঠি, পাথৰ এনেকুৱা আছিলে। মানে ইমান হঠাতে হৈছে, আমি গমেই নাপালোঁ। আৰু হঠাতে এটেক কৰিলে, গাড়ীটো চব ভাঙি গ'ল। আৰু আমি মানে এই এটেকটো হোৱা দেখি পেলাই মানে তলত নিজকে মানে বচাবৰ কাৰণে আমি যিবিলাক মানে ভেৰুনীয়া গুণ্ডা বাহিনী বিভিন্ন ঠাইত ইউথ কেম্পত পাতি পেলাই বিভিন্ন গাঁৱত তেওঁলোকে মানে ভোজ ভাত খাই পেলাই তেওঁলোকে ৰখি থকা বুলি আমি গম পাইছোঁ। তো ইয়াৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থা আজি এই ঘটনাক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। অসম চৰকাৰ আৰু অসমৰ মানে আৰক্ষী বিভাগ, লগতে গৃহ বিভাগক আমি দাবী জনাইছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক বা DGP ডাঙৰীয়াক, মুখ্য সচিব ডাঙৰীয়াক, BTRৰ যি IGP ডাঙৰীয়া আছে, আমি দাবী জনাইছোঁ
যে অতি শীঘ্ৰে যে এই দনেশ্বৰ গোহাৰীৰ নেতৃত্বত বাওখংৰী সমষ্টি BPFৰ যি বৰ্তমানৰ কেণ্ডিডেট তেওঁৰ নেতৃত্বত যি এই ঘটনাটো সংঘটিত কৰিলে তেওঁ অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে আৰু বিহিত ব্যৱস্থা ল'ব লাগে যিসকল আক্ৰমণকাৰী তেওঁলোকৰ ওপৰত অতি শীঘ্ৰে চৰকাৰ বা প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকক কৰায়ত্ব কৰাৰ কাৰণে যিখিনি ব্যৱস্থা আমি 12 ঘণ্টা সময় দিছোঁ আৰু আমি শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে আমি দাবী জনাইছোঁ আৰু যদি প্ৰশাসনে চৰকাৰে এই গুণ্ডা বাহিনী বা ভেৰুনীয়া যিবিলাক মানে আক্ৰমণকাৰী লোক বা দুষ্কৃতিকাৰী লোক তেওঁলোকৰ ওপৰত যদি কোনো যদি ব্যৱস্থা নলয় কোনো যদি তেওঁলোকক কৰায়ত্ব কৰাৰ কাৰণে বা তেওঁলোকক মানে বিহিত ব্যৱস্থা যদি নলয় নিখিল বড়ো ছাত্ৰ সন্থা শান্তিৰ মানে স্বাৰ্থত বা বিটিআৰবাসীৰ মানে ইয়াত স্থায়ী শান্তিৰ স্বাৰ্থত আমি নিশ্চয়কৈ গণতান্ত্ৰিকভাৱে আমি হাংগাৰ ষ্ট্ৰাইক মানে অৱসান মানে আমি মানে তাত মানে অনশনত বহিব লগা হ'ব। দ্য প্ৰাইম টাইমছত পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম। অৱশেষত কোকৰাঝাৰ সদৰ থানাৰ পৰা মুকলি কৰি দিয়া হ'ল নৱশৰণীয়া। জামিনত মুকলি হ'ল নৱশৰণীয়া, যিহেতু নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সাংসদগৰাকীক, কাৰণ সাংসদ শৰণীয়াৰ বিৰুদ্ধে 3টাকৈ গোচৰ ৰুজু হৈছিল। চালাকাটি সমষ্টিৰ জৰেগাঁৱত নৱকুমাৰ শৰণীয়াসহ সমৰ্থকে ধন বিলোৱাৰ অভিযোগ উত্থাপন হৈছিল নিশাৰ ভাগত। নিৰ্বাচনী প্ৰচাৰৰ সামৰণি পৰাৰ পিছত জৰেগাঁৱত ৰাইজৰ মাজত বিলাবলৈ গৈছিল ধন। মঙলবাৰে দ্বিতীয় পৰ্যায়ৰ BTC নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিন আছিল আৰু এই ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ সৈতে তৰ্কাতৰ্কিতো লিপ্ত হৈছিল সাংসদ শৰণীয়া। পিছত স্থানীয় ৰাইজৰ অভিযোগৰ পিছতেই গ্ৰেপ্তাৰ কৰা হয় সাংসদ শৰণীয়াক। এই ঘটনাৰ পিছত উত্তপ্ত হৈ পৰে পৰিস্থিতি। প্ৰথমে সাংসদ নৱকুমাৰ শৰণীয়াক অনা হৈছিল চালাকাটি আৰক্ষী চকীলৈ। পৰৱৰ্তী সময়ত কোকৰাঝাৰ সদৰ থানালৈ নিয়া হৈছিল সাংসদজনক। এই সন্দৰ্ভত এক ৰিপৰ্ট আগবঢ়াই লৈছোঁ। আৰক্ষীৰ আলহী হ'ল সাংসদ নৱশৰণীয়া। মই লগে লগে DJP ডাঙৰীয়াক মই ফোন কৰি জনাইছোঁ যে এনেকুৱা এটা ঘটনা হৈছে যে আমি আপোনালোকৰ আলহী হৈছোঁ। কিন্তু কিয়? চালাকাটি সমষ্টিৰ জৰেগাঁও মঙলবাৰে নিশাৰ ঘটনা। স্থানীয় লোকৰ সৈতে সাংসদ নৱশৰণীয়াৰ তৰ্কাতৰ্কি হতাহতি। বাৰে বাৰে কৈছে গুলি গুলি, ফায়াৰ ফায়াৰ, মাৰ মাৰ, পিট পিট। এক হুলস্থুলীয়া পৰিৱেশ। আৰু এই ঘটনাৰ পিছতে নিশাটোৰ বাবে আৰক্ষীৰ আলহী হ'ল সাংসদ নৱশৰণীয়া। স্থানীয় লোকৰ অভিযোগ, মঙলবাৰে নিশা সমৰ্থকসহ নৱশৰণীয়াই ধন বিলাইছিল ভোটাৰৰ মাজত। BTCৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ মঙলবাৰে আছিল অন্তিম দিন। নিৰ্বাচনী প্ৰচাৰৰ সামৰণি পৰাৰ পিছত নিশাৰ ভাগত চালাকাটি সমষ্টিৰ জৰেগাঁৱত সমৰ্থকসহ প্ৰৱেশ কৰে নৱশৰণীয়াই। তাৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ভোটাৰৰ মাজত ধন বিলোৱাৰ অভিযোগ তুলি স্থানীয় লোক ওলাই আহে নৱশৰণীয়াৰ বিৰুদ্ধে। স্থানীয় লোকৰে সমৰ্থকসহ নৱশৰণীয়াৰ সৃষ্টি হয় তৰ্কাতৰ্কি হতাহতি। অৱশেষত স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত চালাকাটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সাংসদ নৱশৰণীয়াক। পৰৱৰ্তী সময়ত কোকৰাঝাৰ সদৰ থানালৈ নিয়া হয় সাংসদজনক। প্ৰায় 8 ঘণ্টা ধৰি আৰক্ষী থানাত বন্দী হৈ থাকে সাংসদ নৱশৰণীয়া। আৰু এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নৱশৰণীয়াৰ বিৰুদ্ধে ৰুজু কৰে 3টাকৈ গোচৰ। বুধবাৰে পুৱাহে জামিনত মুকলি হয় সাংসদ নৱশৰণীয়া। ইয়ালৈকে লৈ আহি আপোনালোকে দেখিলে যে কালি ৰাতিৰ পৰা আমি এতিয়া ওলালোঁ। আমাৰ কথা হ'ল যে হয় SP ডাঙৰীয়াই কৈছে যে আপুনি মডেল কোৰ্টৰ কথা ভাল হৈছে। মই ঠিক আছে, আপোনালোকে কেছ কৰক, আমি সহযোগ কৰিম, যাৱতীয় ফৰ্মেলিটিখিনি কৰক। কিন্তু তেওঁলোকে আমাক ৰাতিয়ে যাব দিব পাৰিলেহেঁতেন। আৰু মই লগে লগে DJP ডাঙৰীয়াক মই ফোন কৰি জনাইছোঁ যে এনেকুৱা এটা ঘটনা হৈছে যে আমি আপোনালোকৰ আলহী হৈছোঁ। তাৰপিছত DC ডাঙৰীয়াক কোৱা হৈছে, গতিকে কোৱাৰ পিছত তেওঁলোকে আৰু আমাক ধৰি ৰখাৰ কোনো কথা নাহে, ৰাতিয়ে যাব দিব পাৰিলেহেঁতেন।
এগৰাকী সাংসদ নিৰ্বাচনী প্ৰচাৰৰ পিছত ভোটাৰৰ মাজলৈ যোৱা আৰু ধন বিলোৱা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। উপানন্দ শৰ্মাৰ সহযোগত কোকৰাঝাৰৰ পৰা শান্তিগিৰি নাৰ্জাৰী, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এনেধৰণৰ ঘটনা প্ৰবাহৰ মাজতেই কাইলৈ BTCৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ, চিৰাং আৰু কোকৰাঝাৰৰ 19টা সমষ্টিত হ'ব নিৰ্বাচন। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে বৰভূমিত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। বেলট বাকচ লৈ ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে প্ৰিজাইডিং বিষয়া। ভাগ্ৰমা মহিলাৰ এই খাম্ফা বৰগোহাঁইসহ BPFৰ কেইবাজনক বাঘা নেতাৰ কাইলৈ ভাগ্য নিৰ্ণয় হ'ব। ইতিমধ্যে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ গৈছে BTCৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, কিন্তু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আগে আজি সন্ধিয়াৰ ভাগতেই অশান্তিময় পৰিৱেশ BTCত দেখিবলৈ পোৱা গ'ল। কাইলৈ BTCৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ, চিৰাং আৰু কোকৰাঝাৰৰ 19টা সমষ্টিত হ'ব নিৰ্বাচন আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বৰভূমিত এতিয়া কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। বৃহস্পতিবাৰে হ'ব BTCৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। সাজু হৈছে প্ৰিজাইডিং বিষয়া, পুলিং বিষয়া আৰু নিৰাপত্তাৰক্ষী বাহিনী। BTCৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে এইদৰেই এইসকল বিষয়াই জিলা সদৰ আৰু মহকুমা সদৰৰ পৰা সংগ্ৰহ কৰিলে বেলট পেপাৰ, বেলট বক্স আৰু অন্যান্য সা সামগ্ৰী। বৃহস্পতিবাৰে কোকৰাঝাৰৰ 12টা আৰু চিৰাং জিলাৰ 7টা পৰিষদীয় সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন। 1407টা ভোটগ্ৰহণ কেন্দ্ৰত মুঠ 4,23,404 গৰাকী ভোটাৰে ভোটদান কৰিব। এই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব 111 গৰাকী প্ৰাৰ্থীৰ ভাগ্য। মানুহে হিলদুল ভাঙি ভোট অধিকাৰ সাব্যস্ত কৰে যেন ফৰ এ গুড ডেমক্ৰেটিক ছ'চাইটি। পুৱা 7:30 বজাৰ পৰা আৰম্ভ হ'বলগীয়া ভোটগ্ৰহণ প্ৰক্ৰিয়া যাতে শান্তিপূৰ্ণভাৱে আৰু সুচাৰুৰূপে অনুষ্ঠিত হয় তাৰ প্ৰতি লক্ষ্য ৰাখি গঢ়ি তোলা হৈছে নিশ্চিত নিৰাপত্তা। ইফালে BPF ত্যাগ কৰি বিজেপিত যোগ দিয়া বিশ্বজিৎ দৈমাৰীয়ে সকলো জাতি জনগোষ্ঠীক শংকামুক্ত হৈ গুড গভৰ্নেন্সৰ বাবে বিজেপিক ভোট দিবলৈ আহ্বান জনায়। এই নিৰ্বাচনক লৈ ফালে যোনে যি বিবেচনা কৰিছে, বিজেপিৰ যিখিনি কথা বাৰ্তা ভাগ লৈ যোনে যি ধৰণৰ বিবেচনা নকৰক কেলৈ, যাতে শান্তিপূৰ্ণভাৱে চবে ভোটদান দিয়ে আৰু দিব পৰা পৰিৱেশ আমি চবেই দিব লাগিব। ৰাজনীতিত জিকা হাৰা থাকে, গতিকে তাক লৈ যাতে আমাৰ মাজত কাজিয়া পেচাল মাৰামাৰি নহয়, সেইটো মই সকলো শ্ৰেণীৰ লোককে আজি এই প্ৰেছ মিটৰ দ্বাৰা মই অনুৰোধ জনাইছোঁ। উল্লেখযোগ্য 7 ডিচেম্বৰত বাক্সা আৰু ওদালগুৰিত অনুষ্ঠিত হৈ যোৱা প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াত 77% ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত কোকৰাঝাৰৰ পৰা শান্তিগিৰি নাৰ্জাৰীৰ সৈতে বিজু কুমাৰ ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ। অতি সোনকালে উভতি BTRৰ পিছত এইবাৰ তিৱা ভূমিত বলিছে নিৰ্বাচনী গৰম বতাহ। তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ বাবে জাগিৰোডত ব্যাপক প্ৰচাৰত নামিছে মন্ত্ৰী পীযুষ হাজৰিকা। নিৰ্বাচনী প্ৰচাৰ চলাই সাংসদ প্ৰদ্যুৎ বৰদলৈক আক্ৰমণৰ লক্ষ্য কৰি ল'লে মন্ত্ৰীগৰাকীয়ে। BTC যুঁজৰ সমান্তৰালকৈ তিৱা ভূমিত চলিছে নিৰ্বাচনী ৰণৰ কুচকাৱাজ। মন্ত্ৰী পীযুষে জাগিৰোডত বাহিৰ কৰিলে বিশাল বাইক ৰেলী। অহা 17 ডিচেম্বৰত অনুষ্ঠিত হ'ব তিৱা পৰিষদীয় নিৰ্বাচন। পৰিষদ নিজৰ দখললৈ আনিবলৈ এতিয়া তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ। বুধবাৰে প্ৰায় 5,000 সমৰ্থকক লৈ মন্ত্ৰী পীযুষ হাজৰিকাই জাগিৰোডৰ পৰা 15 কিলোমিটাৰ পথত বাইকৰ সমদল বাহিৰ কৰে। জাগিৰোডৰ কোঁৱৰ গাঁৱত আৰম্ভ কৰা এই বাইক ৰেলী গড়মাৰীত সামৰণি পৰে। মন্ত্ৰীগৰাকীয়ে তিৱা স্বায়ত্ত পৰিষদৰ ঘগুৱা আৰু গড়মাৰী পৰিষদীয় সমষ্টিৰ হৈ এই নিৰ্বাচনী প্ৰচাৰ চলায়। যি আমি ইয়াতে তিৱা কাউন্সিলৰ কাৰণে আমাৰ এইটো গড়মাৰী সমষ্টি, ইয়াত মৰমী বৰদলৈ বুলি আমাৰ বিজেপি দলৰ কেণ্ডিডেট, তেখেতৰ কাৰণে আজি আমি নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিলোঁ। আজি যথেষ্ট মানুহ, ইয়াতে কেইবা হাজাৰো মানুহ, 6,500ৰ সমষ্টি, মাত্ৰ ভোট 6,500, ইয়াতে 3,500তকৈ অধিক মানুহ আছিলে। গতিকে মই বিশ্বাসী, দৃঢ় বিশ্বাসী, কনফাৰ্ম যে এইটো চিটত আমি জিকিম, আমাক কোনো ৰাখিব নোৱাৰে। মঙলবাৰে কংগ্ৰেছে তিৱা নিৰ্বাচনত ইস্তাহাৰ প্ৰকাশ কৰাৰ সময়ত কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰিছিল। বুধবাৰে মন্ত্ৰী পীযুষে আক্ৰমণৰ লক্ষ্য কৰি লয় সাংসদ বৰদলৈ।
মাৰ্ঘেৰিটাৰ পৰা আহি যদি মৰিগাঁও নগাঁৱত বৰদলৈৰে চলাব খোজে মানুহৰ প্ৰতি সহানুভূতি ল'ব লাগিব নিজৰ দলৰ কাৰ্যকৰ্তা এক্সিডেণ্ট হৈ মানুহ ঢুকালে খবৰ ল'ব লাগিব সেইটো নকৰে গতিকে তাৰ পাছত কোনোবা দাদা কিবা কিবি কৈ তেখেতে যি প্ৰলাপ বকিছে বকি থাকক জাগিৰোডৰ পৰা অজয় পাল নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজনীতিৰ গোন্ধ পাই দিন সলনি হ'ল অসম বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত নীতিন গাডকাৰীৰ উপস্থিতি লগালে পয়মাল বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাই নামানে ৰাজনীতিকৰ উপস্থিতিত হোৱা সমাৰোহক কিন্তু এতিয়া স্থিতি কি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ অসম বিশ্ববিদ্যালয়ত ৰাজনীতি দীক্ষান্ত সমাৰোহত ৰাজনৈতিক নেতাৰ সম্বোধন নীতিন গাডকাৰীৰ অংশগ্ৰহণৰ বাবে পিছুৱা হ'ল দীক্ষান্ত সমাৰোহৰ দিন মানি লোৱা নাই বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাই অসম বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহৰ তাৰিখ সলনি কৰাক লৈ অসন্তুষ্ট সদৌ কাছাৰ কৰিমগঞ্জ হাইলাকান্দিৰ ছাত্ৰ সন্থা পূৰ্বে 24 ডিচেম্বৰত সমাৰোহ অনুষ্ঠিত কৰাৰ কথা আছিল যদিও কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ উপস্থিতিৰ বাবে 25 ডিচেম্বৰলৈ পিছুৱাই দিয়া হয় যাক লৈ অসন্তুষ্ট হৈ পৰিছে বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ ছাত্ৰ ছাত্ৰীক গুৰুত্ব দিয়ে দীক্ষান্ত সমাৰোহ অনুষ্ঠিত কৰাৰ দাবী তুলিছে ছাত্ৰ সমাজে ইন্টারন্যাশনাল হলিডে ক্রিসমাসের দিন কিভাবে অর্থাৎ নীতিন গাডকারি জি আসবেন উনাকে আনতে হবে এর জন্যই কি এই কনভোকেশন ছাত্র কনভোকেশন যদি ছাত্র স্বার্থে হলো না তাহলে এই কনভোকেশনের কোনো প্রয়োজন নেই ছাত্রদের স্বার্থে যদি কনভোকেশন না হয় কার স্বার্থে কনভোকেশন এটা আশা জানতে চায় অৱশ্যে বিষয়টো সন্দৰ্ভত আলোচনা কৰিবলৈ অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দিলীপ নাথে প্ৰতিবাদকাৰীক আমন্ত্ৰণ জনাইছে শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰ নিউজ 18 অসম নৰ্থ ইষ্ট 2021 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আকৌ গৰজি উঠিব কা বিৰোধী আন্দোলনে 10,000 প্ৰতিবাদকাৰীৰ অংশগ্ৰহণেৰে 11 ডিচেম্বৰত শিৱসাগৰৰ পৰা বাহিৰ হ'ব বিশাল প্ৰতিবাদী সমদল নিৰ্বাচনৰ প্ৰাক্ষণত কৃষক মুক্তিকে ধৰি 18টা সংগঠনে দিলে কা বিৰোধী আন্দোলনৰ হুংকাৰ আকৌ কা বিৰোধী ধ্বনিৰে উত্তাল হ'ব ৰাজ্য 11 ডিচেম্বৰৰ পৰা কা বিৰোধী গণপ্ৰতিবাদৰ হুংকাৰ 18 সংগঠনৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ৰাজ্যৰ 18টা জাতি জনগোষ্ঠী সংগঠনে পুনৰ আৰম্ভ কৰিব কা বিৰোধী আন্দোলন সংগঠন কেইটাৰ দাবী পূৰ্বতকৈ জংগী ৰূপত হ'ব এই প্ৰতিবাদী আন্দোলন আৰু এতিয়া আমি অহা 11 তাৰিখৰ পৰা অসমৰ প্ৰতিটো জাতীয় জনগোষ্ঠীয় সংগঠনে একত্ৰিত হৈ অসমৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজ একত্ৰিত হৈ 11 তাৰিখে ঐতিহাসিক শিৱসাগৰৰ পৰাই আমি পুনৰবাৰ শক্তিশালীভাৱে নাগৰিকত্ব সংশোধনী বিধেয়ক যিখন সংগ্ৰাম এই সংগ্ৰামখন আমি আৰম্ভ কৰিম অসমীয়া জাতিৰ তিনি চিৰশত্ৰু কোন দিল্লীৰ বিৰুদ্ধে মাত মাতিব নোৱাৰাৰ কাৰণে মেৰুদণ্ডহীন হিমন্ত বিশ্ব শৰ্মা চক্ৰান্তকাৰীসকলৰ কাৰণে আজি আমাৰ এই গতি কেৱল দিল্লীৰ তেওঁলোকে গোলাম 11 ডিচেম্বৰত শিৱসাগৰৰ পৰা 10,000 প্ৰতিবাদীৰ সমদল বাহিৰ কৰি চৰকাৰলৈ বাৰ্তা প্ৰেৰণ কৰিব প্ৰতিবাদী জনতাই সংবাদ মেলত ঘোষণা কৰিলে এই সংগঠনকেইটাৰ প্ৰতিনিধিয়ে শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈ নৰ্থ ইষ্ট আৰু এয়া আছিল আজিৰ প্ৰাইম টাইম শ্ব' নমস্কাৰ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম